বাসুদেৱ যিভাগ বিগ্ৰহ আছে দৌলত হয় সেইভাগ দ্ৰাপৰ যুগৰ ৰুক্মিণীয়ে উপাসনা কৰিছিল হয় কৃষ্ণক পাবৰ কাৰণে হয় ভাত ব্ৰাহ্মণৰ মুখে ৰূপ গুণ শুনি আটক ধুনীয়াই বিষ্ণু বাসুদেৱ প্ৰতিষ্ঠা কৰি তাতে ৰুক্মিণীয়ে কৃষ্ণ বাসুদেৱ স্মৰণ কৰোঁতে কৰোঁতে ভগৱন্ত কৃষ্ণ প্ৰসন্ন হৈ তেওঁক এই শদিয়াৰ কুণ্ডিলৰ পৰা দ্বাৰকালে বিবাহ পাশত আবদ্ধ কৰি লৈ গৈছে আমি আজি বৰ্তমান সহপৰিয়ালে গৈ আছোঁ মই চয়নিকা বেটা আৰু মন্টুদা ঢকুৱাখানা বাসুদেৱ যিখন থান আছে বাসুদেৱ সত্ৰ তালৈ গৈ আছোঁ আৰু বৰ্তমান আমি এতিয়া বগীবিল দলং পামগৈ আৰু পোৱাগৈ নাই চুকাপানী গেলি মানে টাৰ্ণ কৰি আহিছোঁ আৰু কেনেকৈ কি আজি জাৰ্ণিটো কেনেকৈ যাব লাগে বাসুদেৱ সত্ৰলৈ কিমান সময় লাগে সেইখিনি মই গোটেইখিনি সবিশেষ এই ভিডিঅ'তে দেখাম চাই থাকক বাসুদেৱ সত্ৰ বৰ্তমান এই নিৰ্মালী গাঁৱৰ পৰা ইয়ালৈকে 15 কিলোমিটাৰ হৈছে বগীবিল পোৱাগৈ নাই ইয়ালৈ বহুত দিনৰ আগতে গৈছিলোঁ কিন্তু মানে ওচৰ হৈ গ'ল চাগে 2014 চনত গৈছিলোঁ বাসুদেৱ আৰু মন্টুদা আছে মন্টুদা আগতে গৈছে নাই আপুনি গৈছোঁ আগতে এবাৰ নে দুবাৰ গৈছে ন কিমান দিন হ'ল বহুত বছৰ দুবছৰমান 6 বছৰ পাৰ হ'ল তেন্তে দুয়োজনৰে আজি দ্বিতীয়বাৰ হ'ব এয়া আৰু উঠিলোহি এতিয়া প্ৰায় 45 মিনিট সময়ৰ পিছত নিৰ্মালী গাঁৱৰ পৰা বগীবিল দলং আমি যাব পাৰোঁ চিধা কিন্তু আমি এফালেদি যাম যাতে সোনকালে পাওঁগৈ এফালেদি ডাইৰেক্ট ঢকুৱাখানা হৈ যাব পাৰিম আমি ইফালে ধেমাজি হৈ নগৈ মানে কোলাজান হৈ নগৈ বগীবিল দলংখন ক্ৰছ কৰিয়ে এইফালে সোঁহাতেদি সোমাই আকৌ এনেকৈ বাওঁফালেদি টাৰ্ণিং লৈ এয়া এই গলিটোদি যাব লাগিব একদম ধুনীয়া ৰাস্তা পিলপিলীয়া ৰাস্তা গৈ থাকিব পাৰিব চিধা গৈ একদম খালি মানুহক সুধিলে যাব ৰাস্তাত কাৰণ নতুন কোনোবা আহিলে অলপ অসুবিধা হ'ব পাৰে চিধা গৈ আমি পামগৈ ঢকুৱাখানা আৰু ঢকুৱাখানাৰ পৰা আমাৰ আজি ময়ো প্ৰথম মানে ধৰক নিজে চলাই গৈছোঁ তেতিয়া সুধি ওলামগৈ ৰাস্তা যদিও গাঁৱৰ ভিতৰৰ ৰাস্তা হয় কিন্তু খুব ধুনীয়া খালি এফালে যাওঁতে অলপ সাৱধানে যাব যিহেতু গঞা ৰাইজ আছে এফালৰ পৰা অহা যোৱা কৰি থাকে খেতি বাতিৰ বাবে আৰু 2 নম্বৰ কথা হ'ল ছাগলী গৰু ৰাস্তাত ঢেৰ আছে আৰু বেছিভাগে যিসকলে এই ৰাস্তাটো জানে এইফালেদি অহা যোৱা কৰে আৰু অকণমান কিছুমান গাড়ী দেখিছোঁ এতিয়া লক্ষ্য কৰিলে অলপ দূৰতো আহে সেইকাৰণে অকণমান সাৱধানে যাব বেছি স্পীডত নাযাব এইটো ৰাস্তাইদি 45 কিলোমিটাৰ অন্তৰত এতিয়া পালোহি ঢকুৱাখানা এয়া ঢকুৱাখানা চাৰিআলি এতিয়া আমি যাম কোনফালে বাওঁফালে ন লেফ্ট চাইড হ'ব এইফালে যাম এইফালেদি গ'লে আমি পাম এই আমাৰ গন্তব্য স্থান বাসুদেৱ থান ইয়াত গুগলে ধুনীয়াকৈ কাম কৰি আছে দেই দৰ্শকসকল চিন্তাৰ বৰ্তমান কাৰণ নাই গুগলে কাম কৰে এইখিনিত ভুল ডাইৰেকশ্যন নাই দেখুওৱা যিহেতু অলপ চিনাকি জেগাই হয় সেয়া বাৰু দিয়া বিনালে কেনেকুৱা ভিৰ চাওক ঢকুৱাখানাটো কিমান ভিৰ জুবিনদাৰ প্ৰতি থকা আন্তৰিকতা প্ৰেম এতিয়া সময় হৈছে 10:04 এতিয়া আমি চিধা যাম বাসুদেৱ সত্ৰলৈ আৰু বাওঁফালে যায় মাজুলীলৈ আমি এতিয়া যাম চিধা এতিয়া পোনে পোনে যাম এইখিনি এইফালে মাজুলীলৈ যায় গৈ আছোঁ আৰু 5 কিলোমিটাৰ পিছত গুগলে কৈছে যে বাসুদেৱ থানখন পাই যাম প্ৰায় ভাল প্ৰায় মানে ভালেই আৰু তাৰপিছত সোঁফালে তেতিয়া ঘূৰিম সোঁফালে ঘূৰিয়ে দেখোন মুখতে পালোঁ ইয়াত সোঁফালে ঘূৰিয়ে বাসুদেৱ সত্ৰ শ্ৰী শ্ৰী বাসুদেৱ থান নৰুৱা সত্ৰ
ইয়াতে চাকি জ্বলাই ভিতৰত সেৱা ল'ব লাগিব। প্ৰথমতে চাকি গছ জ্বলোৱাৰ পিছতে চাকি গছ বন্তি গছ আগবঢ়োৱাৰ পিছতে ইয়াতে যি পুৰণা এই মণ্ডপ আছে ইয়াতে সেৱা আগবঢ়োৱা হয়। মই দূৰৰ পৰা দেখাবলৈ যত্ন কৰিছোঁ, যিহেতু ইয়াত মূৰ্তিভাগৰ ফটো ল'ব দিয়া নহয়। দূৰৰ পৰা তেখেতে ইয়াত সেৱা কৰাৰ পিছত আশীৰ্বাদ আগবঢ়ায় তৰিকাৰে। আৰু চবফালে বান্দৰ পাৰ আৰু এটা খুব ভক্তিময় পৰিৱেশৰ মাজতে আছে আমাৰ শ্ৰী শ্ৰী বাসুদেৱ এই থান নৰুৱা সত্ৰ। আৰু যিহেতু মই পুনৰ কৈছোঁ যে মূৰ্তিভাগৰ ঈশ্বৰৰ প্ৰতি মূৰ্তি আছে, তাত অকণমান অসুবিধা হয়, নিয়ম প্ৰথা আছে, সেইকাৰণে দূৰৰ পৰা মই দেখাব যত্ন কৰিছোঁ। তাৰপিছতে আপুনি দেখিব ইয়াত সেৱা প্ৰাৰ্থনা জনোৱাৰ পিছত য'ত নেকি পিছফালে প্ৰসাদৰ ব্যৱস্থা কৰা হয়, ইয়াত ভকত বৈষ্ণৱসকল আছে, ইয়াতে প্ৰসাদ আগবঢ়োৱা হয়। ইয়াৰ পৰা সম্পূৰ্ণ এক ভক্তিৰসৰ পৰিৱেশ চৌদিশে। মই আমাৰ ভকত বৈষ্ণৱ ডাঙৰ পৰা জানিব বিচাৰিম ইয়াত বাসুদেৱ সত্ৰৰ বিষয়ে আপোনাক দুই এষাৰ আমাৰ দৰ্শকসকলক জনাবলৈ। বাসুদেৱ থান হ'ল বাসুদেৱ যিভাগ বিগ্ৰহ আছে দৌলত, হয়, সেইভাগ দ্বাপৰ যুগৰ ৰুক্মিণীয়ে উপাসনা কৰিছিল। হয়, কৃষ্ণক পাবৰ কাৰণে হয়, ভাতত ব্ৰাহ্মণৰ মুখে ৰূপ গুণ শুনি আটক ধুনীয়াই বিষ্ণু বাসুদেৱ প্ৰতিষ্ঠা কৰি তাতে ৰুক্মিণীয়ে কৃষ্ণ বাসুদেৱ স্মৰণ কৰোঁতে কৰোঁতে ভগৱন্ত কৃষ্ণ প্ৰসন্ন হৈ তেওঁক এই শদিয়াৰ কুণ্ডিলৰ পৰা দ্বাৰকালৈ বিবাহ পাশত আবদ্ধ কৰি লৈ গৈছিল। কালক্ৰমত শংকৰদেৱৰ পৰিণাতি দামোদৰ আটা দেৱ নহয়, শংকৰদেৱৰ পৰিণাতি জয়ধ্ব সিংহ ৰজাৰ অনুগ্ৰহত এই সুবৰ্ণপীঠত প্ৰতিষ্ঠা কৰি দিছিল। এতিয়ালৈকে আমাৰ 11 পুৰুষ চলি আছে। আৰু কিমান সময়ৰ কথা? এইটো 1656 ইয়াত প্ৰতিষ্ঠা। 1656 প্ৰতিষ্ঠা বাসুদেৱ থান নৰুৱা সত্ৰ। খুব সুন্দৰভাৱে ধন্যবাদ জনাইছোঁ তেখেতক, যি বাসুদেৱ সত্ৰৰ বিষয়ে এক সুন্দৰ মানে বিস্তাৰভাৱে তেখেতে জনাইছে। বৰ্তমান থানৰ ভিতৰত সত্ৰৰ ভিতৰত বান্দৰৰ অতি উপদ্ৰৱ বুলি জানিবলৈ দিছে। আগতে খুব কম আছিলে, এতিয়া খুব বান্দৰৰ এটা বৃহৎ গোষ্ঠী অলপ অসুবিধা কৰে থানখনত। পালে বাসুদেৱ সত্ৰলৈ কেনেকৈ আহিব লাগিব আৰু কিদৰে সেৱা ল'ব লাগিব আৰু কেনেকুৱা পৰিৱেশ আপোনালোকক বিস্তাৰভাৱে দেখাবলৈ যত্ন কৰিলোঁ। ভৱিষ্যতে দেখা হ'ম আৰু এটা সুন্দৰ ভিডিঅ'। মণ্টুদাৰ ঘৰৰ পৰা বাসুদেৱ থানলৈকে পূৰা 88 কিলোমিটাৰ, 88 কিলোমিটাৰ। আৰু এতিয়া পুনৰ আমি ডিব্ৰুগড়লৈ গমন কৰিছোঁ। শ্ৰী শ্ৰী বাসুদেৱ থান নৰুৱা সত্ৰৰ এই তথ্যমূলক ভিডিঅ' আগবঢ়ালোঁ। ভাল লাগিলে অন্ততঃ লাইক এটা কৰিব। ধন্যবাদ প্ৰত্যক্ষ কৰাসকললৈ।